হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই কচু আৰু মাছ পাতত দিব লৈছোঁ। কলপাত দিছিলোঁ, কলপাতটো কিন্তু সৰু হোৱাৰ কাৰণে তৰাপাত কেইখিলামান লগত লগাই দিছোঁ আৰু কচু দিছোঁ। তাৰপিছতে কচু দি আছোঁ আৰু এতিয়া কচুখিনি ধুনীয়াকৈ ধুই মেলি আৰু মাছ কেইটামান দি দিছোঁ। মাছ বাত মাছ আছে, ভৰালি এটা আছে আৰু এনেকৈ সৰু সুৰা মাছ আছে কেইটামান। তাৰপিছতে আৰু টেঙা কেইখিলামান দিব লাগিব। নলটেঙা আছে আৰু মধুলং পাত আছে। আপোনালোকে কি বুলি কয় জানো, আমি মধুলং বুলি এইটো চিনি পাওঁ। এইকেইটা দি আজি কেঁচা জলকীয়াও নহ'ল, সেইকাৰণে শুকান জলকীয়া লগাইছোঁ। নিমখ, হালধি, জলকীয়া ধুনীয়াকৈ লগাইছোঁ। এতিয়া এনেকৈ লগাই মেলি ধুনীয়াকৈ বান্ধিছোঁ। টোপোলা বান্ধি ল'লোঁ। বান্ধি পিনি মানে ঘৰৰ ওপৰত দিবলৈ অকণমান অসুবিধা হৈছে, চোতাললৈ লৈ গৈছোঁ। আৰু চেলকণা মাছ কেইটামান পালোঁ। চেলকণা মাছ আৰু ঔটেঙা দালি এনেকৈ জোল বনাম আজি। হৈ গ'ল চব্জি, আৰু আজি এনেকৈ খাম আৰু। আজিকালি এইটো ছিজনত ঔটেঙা আৰু দালি খাই ভাল লাগে ন। এইটো আকৌ কুন্দুলি, আলু ভাজি বনাইছোঁ, শুকান ভাজি। এটা চব্জিহে যিহেতু খাবলৈ বেয়া ন, কিবা এটা নহয় কিবা এটা লগত থাকিব লাগে। কচু পাতত দিয়া হৈ গ'ল। পিটিকা বনাই আছোঁ এতিয়া। ধুনীয়াকৈ পিটিকি মেলি ঘৰৰ কেইজন ওচৰ চুবুৰীয়াকো অকণমান দিম আৰু। আজিলৈ ইমানতে আছিলে। বাই বাই।